গৌৰৱ গগৈ সঁচাকৈ পাকিস্তানৰ এজেণ্ট নেকি? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ এখন গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেলৰ পিছতেই গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। চাওঁ আহক গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট সন্দৰ্ভত কি ক'লে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। নাটকখনৰ সফল সমাপ্তি হ'ব নে বিফল সমাপ্তি হ'ব? মানে এটাই কথা, যদি সফল সমাপ্তি যদি সঁচাকে কিবা এটা আছে তেতিয়াহ'লে আজি গৌৰৱ গগৈক গ্ৰেপ্তাৰ কৰিব। আৰু যদি আজি গৌৰৱ গগৈক গ্ৰেপ্তাৰ নকৰি কেছটো আমি দিল্লীলৈ পঠিয়াই দিছো, কেছটো আমি NIA পঠিয়াই দিছো, কেছটো আমি হোম ডিপাৰ্টমেণ্টলৈ পঠিয়াই দিছো, এইবিলাক কয় তেতিয়াহ'লে আমি ক'ম যে এইখন চিৰিয়েল মানে আমাৰ হেৰিখন যে আছে কি কয় বেহাৰবাৰী আউটপোষ্ট, বেহাৰবাৰী আউটপোষ্ট শেষ হয় জানো? বেহাৰবাৰী আউটপোষ্টত কোনো ৰিজাল্ট নাই, হয়নে নহয়? সদায় চলিয়ে থাকে। গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে যি অভিযোগ আনিছে সেইটো বেহাৰবাৰী আউটপোষ্ট নে বেহাৰবাৰী আউটপোষ্টৰ নিচিনা এখন চিৰিয়েল নে আচলতে এইটো এটা অপৰাধ? সঁচাকে এইটো গৌৰৱ গগৈ কিবা অপৰাধ কৰিছে? আজি আমি গম পাই যাম। যদি গৌৰৱ গগৈ গ্ৰেপ্তাৰ কৰে তেতিয়াহ'লে আমি গম পাম যে আচলতে ভিতৰত কিবা ডাঙৰ গণ্ডগোল আছে। আৰু যদি গৌৰৱ গগৈ গ্ৰেপ্তাৰ নকৰি আমি দিল্লীত তদন্ত কৰিবলৈ দিছো বুলি কয় তেতিয়াহ'লে আমি গম পাম যে ভিতৰত একো নাই, এইটো খোলা টেকেলি এটা।